গুড মৰ্ণিং সকলোলৈ স্বাগতম মোৰ অন্য এটি মিনি ব্লগলৈ। চ' গাইজ চাওক, এতিয়া বাজিছে 3:05। চ' আজি হৈছে মহালয়া আৰু আজি আমি মহালয়াৰ কাৰণে সোনকালে উঠা হৈছে। মায়ে মই যাম অলপ ফুৰিব। পাপা যিহেতু শুই আছে, পাপাক নালাগে কৈছোঁ, যিহেতু ওচৰৰ বৰমাহঁতো যাব। আৰু এতিয়া মই গা ধুই মেলি আজৰি হৈ মহালয়া যাম। চ' সকলোৱে চাই থাকিব মিনি ব্লগটো মোৰ। আৰু এতিয়া আমি ৰেডি হৈছোঁ, ব'লক। আৰু হঠাৎ মোৰ লগৰ এজনী পাই গ'লোঁ। বহুত দিনৰ মূৰত বহুত বেছি ভাল লাগিলে। মহালয় বুলি খাই দিয়া। জলবি ইমান তোমাকে দেখাই থাকিম নেকি? যিহেতু এতিয়া আজি মহালয়া হয় আৰু মহালয়া মানে দুৰ্গা পূজা পালেহি। বেছিদিন নাই দুৰ্গা পূজালৈ। আৰু দুৰ্গা পূজা মহালয়া বুলি ক'লে জেলেপিটো মেইন, নহয় জানো? আৰু কোনে কোনেনো জেলেপি ভাল পায় জনাবচোন কমেণ্টত। আৰু ময়ো বহুত বেছি ভাল পাওঁ। ইমান ধুনীয়াকৈ বনাই আছে চাওকচোন। চ' মহালয়াত ফুৰি থাকোঁতে ভাবিলোঁ স্পাইৰেল পটেটো খাই চাওঁচোন, যিহেতু মই আজি ফাৰ্ষ্ট টাইম খাম। চ' আপোনালোককো দেখাবলৈ লৈ আহিছোঁ। আৰু যিহেতু আমি ৰৈ আছোঁ, এতিয়া বনাই আছে। চ' চাই থাকক। চ' মই ৰৈ থাকোঁতে দেখিলোঁ ইমান ধুনীয়াকৈ বনাইছে। আৰু এয়া হৈছে কেটলি মুখত দিয়া পিঠা। যিহেতু মই খাওঁ বাট ইমান এটা ভাল নাপাওঁ, কিন্তু মানে মই দেখি পিনি মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু আমাৰ অসমীয়া দুগৰাকী মহিলাই ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। মই মহালয়াৰ দিনাখনি এয়া চাবলৈকে মই ৰৈ থাকোঁ বহুত বেছি। আৰু এয়া চাই থাকোঁতে মই খালোঁ স্পাইৰেল পটেটো। চ' খাই মই এয়া চাই আছোঁ। চাওকচোন, আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ অলপ। চ' চাই থাকিব। চ' যিহেতু আমাৰ মহালয় ফুৰি হৈ গ'ল আৰু আমি আহি আছোঁ ঘৰ এতিয়া। আৰু টিকলিজনীলৈ কি চাওকচোন। ল'লা তুমি এইটো? কি ল'লা? বেলুন ল'লা? ত' আমি এতিয়া পাই গ'লোহি মহালয়াৰ পৰা। বা মহালয়াত ফুৰিলা হয় নাই? কেনেকুৱা লাগিলে? চ' আজি আমি মহালয়াত ফুৰিলোঁ আৰু এতিয়া আমি ঘৰ পাই গ'লোহি। আৰু আজি নহয়, এইটো মই জাষ্ট মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ। চ' আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। আন এটি মিনি ব্লগ লৈ আকৌ আহিম। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।